নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেল এইম অসমলৈ। আজি মই আপোনালোকলৈ লৈ আহিছো আমাৰ অসমৰ প্ৰাচীন যুগৰ কেইটামান ইম্পৰ্টেণ্ট হিষ্ট্ৰী কুৱেশ্যন, যিকেইটা কুৱেশ্যনছ আমাৰ আগন্তুক আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামত অহাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্নটো হ'ল দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰাছ। অসমৰ ইতিহাসক ডেছ যুগত ভাগ কৰিব পাৰি। আমাৰ অপশ্যনত আছে 3 এৰাছ, 4 এৰাছ, 5 এৰাছ, 6 এৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি 4 এৰাছ। অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি। গতিকে আপোনালোকে মনত ৰাখিব আমাৰ অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যনটো আহিলে ইন এনিচিয়েণ্ট টাইমছ আছাম ৱাজ ন'ন বাই দ্য নেম অফ ডেছ। প্ৰাচীন কালত অসম ডেছ নামেৰে জনাজাত আছিলে। আমাৰ অপশ্যনত আছে কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষা বা প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন ডি চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ সকলোৱে জানে উত্তৰটো প্ৰাগজ্যোতিষা বা প্ৰাগজ্যোতিষপুৰ। গতিকে আপোনালোকে এইটো মনত ৰাখিব। তাৰপিছৰ প্ৰশ্নটো হ'ল হুইচ ওৱান অফ দি ফলোয়িং ইপিক্স ইজ কনচিডাৰ্ড এজ দ্য হাইয়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্ট্ৰী পিৰিয়ড অফ আছাম। তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? আমাৰ অপশ্যনত আছে মহাভাৰতা, হৰ্ষচৰিত্ৰ, কালিকা পুৰাণ, অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি কালিকা পুৰাণ। কালিকা পুৰাণক আমাৰ অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়। গতিকে আপোনালোকে এইটো প্ৰশ্ন মনত ৰাখিব, এইটো আমাৰ প্ৰায় পৰীক্ষাত আহি থাকে। তাৰপিছৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন বা প্ৰথম ৰজা কোন আছিলে? আমাৰ অপশ্যনত আছে ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ, নৰকাসুৰা, বানাসুৰা। এইটো খুব কমন প্ৰশ্ন, এইটো আমাৰ পৰীক্ষাত প্ৰায় আহি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি মহিৰংগ দানৱ। তাৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য এনিচিয়েণ্ট নেম অফ আছাম মেনশ্যন ইন ৰামায়ণা এণ্ড মহাভাৰতা। ৰামায়ণ আৰু মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিলে? আমাৰ অপশ্যনত আছে কামৰূপা, ইন্দ্ৰপ্ৰস্থ, প্ৰাগজ্যোতিষপুৰা, আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি প্ৰাগজ্যোতিষপুৰা বা প্ৰাগজ্যোতিষপুৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল একৰ্ডিং টু ৰামায়ণা অমৃত ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ কিংডম অফ। ৰামায়ণৰ মতে অমৃত ৰাজ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? আমাৰ অপশ্যনত আছে প্ৰাগজ্যোতিষা, কামৰূপা, হৰূপেশ্বৰ, কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ প্ৰাগজ্যোতিষা বা প্ৰাগজ্যোতিষপুৰ। তাৰ পিছৰ প্ৰশ্নটো আহিলে নৰকাসুৰা ফাউণ্ডেড হুইচ ডাইনেষ্টি। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিলে? আমাৰ অপশ্যনত আছে পালা ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, ভৌম ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি ভৌম ডাইনেষ্টি। তাৰ পিছৰ প্ৰশ্নটো হ'ল ঘটকাসুৰা ৱাজ কিল্ড বাই। ঘটকাসুৰক কোনে হত্যা কৰিছিলে? আমাৰ অপশ্যনত আছে নৰকাসুৰা, বানাৰাজা, মহিৰংগ দানৱা, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ নৰকাসুৰ। তাৰপিছত আহিলে একৰ্ডিং টু প্ৰি হিষ্ট্ৰী চ'ৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰা ৱাজ। প্ৰাক ঐতিহাসিক যুগ অনুসৰি নৰকাসুৰৰ মাতৃ আছিলে ডেছ। আমাৰ অপশ্যনত আছে ধৰিত্ৰী, হিড়িম্বা, উষা, উলুপি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ ধৰিত্ৰী। প্ৰাক ঐতিহাসিক যুগ অনুসৰি নৰকাসুৰৰ মাতৃৰ নাম আছিলে ধৰিত্ৰী। তাৰপিছৰ প্ৰশ্নটো হ'ল ঘটকাসুৰা ৱাজ এ ৰুলাৰ অফ দি ডেছ। ঘটকাসুৰ ডেছ শাসক আছিলে। আমাৰ অপশ্যনত আছে আৰিয়নছ, কিৰাটছ, দ্ৰাবিয়ানছ, মংগোলিয়ানছ। আমাৰ ঘটকাসুৰ ক'ৰ শাসক আছিলে সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কিৰাটছ। ঘটকাসুৰ কিৰাটছৰ শাসক আছিলে, গতিকে আপোনালোকে মনত ৰাখিব। তাৰপিছত আহিলে হু ৱাজ কিল্ড বাই দ্য ফাৰ্ষ্ট নৰকা কিং নৰকাসুৰা এণ্ড এষ্টাব্লিছ দ্য ভৌম ডাইনেষ্টি। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে? আমাৰ অপশ্যনত আছে পুষ্য বৰ্মন, ঘটকাসুৰা, ভাস্কৰ বৰ্মন, গোপালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি ঘটকাসুৰা। ঘটকাসুৰক হত্যা কৰি নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিলে। তাৰপিছত আহিলে নেম দ্য টু মেডিভেল টেক্সট ডেট ৱেৰ কম্পাইলড ইন দ্য ৰিজন অফ আছাম। অসমত সংকলিত হোৱা মধ্যযুগীয় গ্ৰন্থকেইখনৰ নাম হ'ল। আমাৰ অপশ্যনত আছে বেদ এণ্ড পুৰাণ, কালিকা পুৰাণ এণ্ড য়োগিনী তন্ত্ৰ, কুঞ্জিল খেল এণ্ড য়োগিনী তন্ত্ৰ, নমঞ্জলি এণ্ড কীৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰ। আমাৰ অসমত সংকলিত মধ্যযুগীয় দুখন গ্ৰন্থৰ নাম হ'ল কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰ। তাৰপিছত আহিলে আমাৰ দ্য তান্ত্ৰিক টেক্সট য়োগিনী তন্ত্ৰ ইজ ডেডিকেটেড টু দ্য ৱৰ্শ্বিপ অফ টু গডেছেছ। ওৱান ইজ কালী এণ্ড দ্য আদাৰ ওৱান ইজ। তান্ত্ৰিক গ্ৰন্থ যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত। এগৰাকী হ'ল কালী আৰু আনগৰাকীৰ নাম কি? আমাৰ অপশ্যনত আছে মহামায়া, কামাখ্যা, তাৰাদেৱী, নান অফ দি এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কামাখ্যা। তান্ত্ৰিক গ্ৰন্থ যোগিনী তন্ত্ৰ আমাৰ মা কামাখ্যা আৰু কালী পূজাৰ বাবে উৎসৰ্গিত। তাৰপিছত আহিলে আমাৰ
According to which of the following Purana, the temple of Kamakhya was in the center of Kamrupa? তলৰ কোনখন পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিলে? আমাৰ অপশ্যনত আছে বিষ্ণু পুৰাণা, কালিকা পুৰাণা, শিৱ পুৰাণা, যোগিনী তন্ত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কালিকা পুৰাণা। কালিকা পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰ আছিলে। তাৰপিছত আহিলে আমাৰ ৰণপীঠ, কামপীঠ, স্বৰ্ণপীঠ এণ্ড সৌমাৰপীঠ were the four divisions of the ancient Kamrupa. Which of the following historical composition mention about these four divisions? ৰণপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ প্ৰাচীন কামৰূপৰ চাৰিটা বিভাগ আছিলে। তলৰ কোনটো ঐতিহাসিক ৰচনাত এই চাৰিটা বিভাজনৰ বিষয়ে উল্লেখ আছে? আমাৰ অপশ্যনত আছে যোগিনী তন্ত্ৰ, কালিকা পুৰাণা, বিষ্ণু পুৰাণা, মহাভাৰতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ যোগিনী তন্ত্ৰ। তাৰপিছত আহিলে আমাৰ হিন্দুজিম ৱাজ এষ্টাব্লিছড ইন প্ৰাগজ্যোতিষপুৰ বাই দ্য কিং। প্ৰাগজ্যোতিষপুৰত কোনজন ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে? আমাৰ অপশ্যনত আছে নৰকাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰকাসুৰ। তাৰপিছত আহিলে আমাৰ নৰকাসুৰা ৱাজ কিল্ড বাই, নৰকাসুৰক কোনে হত্যা কৰিছিলে? আমাৰ অপশ্যনত আছে শিৱা, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি শ্ৰীকৃষ্ণ। তাৰপিছত আহিলে আমাৰ হু কিল মুৰা দ্য জেনেৰেল অফ নৰকাসুৰা। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিলে? আমাৰ অপশ্যনত আছে শিৱা, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাক হত্যা কৰিছিলে আৰু তেতিয়াই এই পৌৰাণিক কথা অনুসৰি শ্ৰীকৃষ্ণৰ নাম মুৰাৰী বুলি গম পোৱা গৈছিলে। তাৰপিছত আহিলে আমাৰ একৰ্ডিং টু দ্য ইপিক মহাভাৰতা হু ৰুল দ্য প্ৰাগজ্যোতিষপুৰা কিংডম ডিউৰিং দ্য কুৰুক্ষেত্ৰ ৱাৰ। মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিলে? আমাৰ অপশ্যনত আছে ভাস্কৰ বৰ্মন, ভূতি বৰ্মন, নৰকাসুৰ, ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি ভগদত্ত। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে আপোনালোকে এইটো চাই যাব, আহিব পাৰে আমাৰ এক্সামত। তাৰপিছত আজি আমাৰ একেবাৰে শেষৰটো প্ৰশ্ন হ'ল হুইচ কামৰূপা কিং টুক পাৰ্ট ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ দ্য মহাভাৰত ৱাৰ। কুৰুক্ষেত্ৰৰ যুদ্ধত বা মহাভাৰতৰ যুদ্ধত কোনজন কামৰূপ ৰজাই অংশ লৈছিলে? আমাৰ অপশ্যনত আছে নৰকা, ভগদত্ত, ভাস্কৰ বৰ্মন, বজ্ৰদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি ভগদত্ত। কুৰুক্ষেত্ৰৰ যুদ্ধত আমাৰ কামৰূপৰ ৰজা ভগদত্তই অংশগ্ৰহণ কৰিছিলে, গতিকে আপোনালোকে মনত ৰাখিব। আশা কৰোঁ আপোনালোকৰ বাবে প্ৰশ্নবোৰ খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। কিবা যদি ভুল দেখিছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো যদি কোনোবা নতুনে চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। আগন্তুক দিনত মই পুনৰ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ লৈ আহিম, গতিকে আপোনালোকক সকলোকে ধন্যবাদ। জয় অসম।